বিকল্প বাছনি ব্যৱস্থা বন্ধ কৰক এই অন্যায় নচলিব এই অন্যায় নচলিব শিক্ষকৰ সন্মান অটুট ৰাখক শিক্ষকৰ সন্মান অটুট ৰাখক শিক্ষকৰ মৰ্যাদা হানি নকৰিব শিক্ষকৰ মৰ্যাদা হানি নকৰিব আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আৰু শিক্ষক সমাজৰ সমৰ্থনত আমাৰ এটা আজি কাৰ্যসূচী আছিলে অৱস্থান ধৰ্মঘাট। সেইটো অসমৰ প্ৰত্যেকটো ব্লকতে এতিয়া বৰ্তমান চলি আছে অৱস্থান ধৰ্মঘাট। আমাৰ অৱস্থান ধৰ্মঘাটৰ মূল লক্ষ্য হৈছে বেতন সুৰক্ষা সহ বিনা চৰ্তে নিয়মীয়াকৰণ। এতিয়া কথাটো হৈছে এই চৰ্তটো আজিৰ নহয়, আমি বহুত দিনৰ আগৰ পৰাই আমি এইটো চৰকাৰক দাবী জনাই আহিছোঁ। কিন্তু শেহতীয়াকৈ আজি আমি ধৰ্মঘাট কৰাৰ মূল লক্ষ্যটো হৈছে শেহতীয়াকৈ চৰকাৰে এটা ব্যৱস্থা দিছে, অপশ্যন দিছিলে আমাক। আমাৰ যিসকল সৰ্বশিক্ষাৰ অধীনত কণ্টেক্সুৱেল শিক্ষক আছে সেইসকলক এটা অপশ্যন দিয়া হৈছিলে যে আপোনালোকে হয় নিয়মীয়া হওক নহয় কণ্টেক্সুৱেলত থাকক। আৰু যদি নিয়মীয়া হয় তেতিয়াহ'লে এটা চৰ্ত দিছিলে তেওঁলোকে যে যোন তাৰিখত আমি চহী কৰিম সেই তাৰিখৰ পৰাই আমাৰ বেতন দিয়া হ'ব। মানে নতুনকৈ এটা নিযুক্তিকৰণ, তেওঁলোকে নতুনকৈ আমাৰ শিক্ষকসকলক নিযুক্তি দিবলৈ বিচাৰিছিল নিয়মীয়া হিচাপে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কিয় মানি ল'ব নোৱাৰোঁ? কাৰণ আমি 2012 চনৰ পৰা এটা ডিপাৰ্টমেণ্টত আমাৰ শিক্ষা বিভাগক আমি সেৱা আগবঢ়াই আহিছোঁ। গতিকে আমাৰ 10 বছৰৰ ছিনিয়ৰিটি আমাৰ সেই 10 বছৰ আমি সময় বিভাগক আমি দিছোঁ। গতিকে সেই সময়খিনি আমাৰ মূল্য আমি নিশ্চয় আমি বিচাৰিম। গতিকে সেই ক্ষেত্ৰত আমি চৰকাৰে দিয়া যিটো অপশ্যন পদ্ধতি আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। আৰু চৰকাৰৰ এই পদ্ধতিৰ বিৰুদ্ধে আজি আমি এই মৌনবত বা আজি এই ধৰ্মঘাট পালন কৰিছোঁ।